আমি গৈ আছো এতিয়া গাঁৱলে বুলি। এইটো ভিডিঅ' 18 তাৰিখৰ। 16, 17, 18 মুঠতে ঘূৰিয়ে ফুৰিছো। তাৰ আগদিনাখন আমি যিহেতু শিৱৰাত্ৰিলৈ গৈছিলো, আহি শোওঁ মানে 1মান বাজিলে। এয়া আকৌ ৰাতিপুৱা ওলাইছো। মা, মই, ভন্টি দেৰিকে ওলাইছো। যিহেতু মেখেলা চাদৰ পিন্ধি যোৱা মানুহ অলপ দেৰি লাগে। পাপা, ভাইটি আগে গ'ল। এয়া আহি পতাকা উত্তোলন কৰিছে। আমি আহিছো জাচিংফা পূজালে বুলি। সৰস্বতী পূজা ভাগক যিহেতু আহোমত জাচিংফা পূজা বুলি কয়। এয়া দেখিছে নহয়, ৰ'দটো একেবাৰে টেক টেককে ধৰিছে। তাৰপাছতে গোটেইখিনিয়ে প্ৰাৰ্থনাও কৰি ল'লে। আৰু মই বৰ বেছি বিশেষ নাজানো আহোমৰ কথা। কাৰণ আমি যিহেতু আমাৰ আমি সৰুৰ পৰাই যিহেতু সেইটো পৰিৱেশত থকা নাই। আমি আমাৰ কি হয়, আমাৰ ঘৰৰ মুখে মুখে নামঘৰ আছে। বেছিভাগ আমি তেনেকে ভাওনা আৰু শৰাই তেনেকে আমি সৰুৰ পৰা আমাৰ সৰু কালটো তেনেকে পাৰ হৈছে। এতিয়াহে এইবোৰ পাইছো যে সেইকাৰণে বৰ বিশেষ মই নাজানো, ভুলো হ'ব পাৰে। তাৰপিছতে গৈ এইফালে চাহ খাই ললোগে। মই দেখিছে ন, ঘৰৰ পৰা আহোতে সেই বগৰী দুটামান খাই আলো দেই। কাৰণ খালী পেটত আছিলো, বহুত ভোক লাগি আছিলে। চাহ মানে যি দিছে তাকে খাই গৈছো। আৰু এই পিঠাটো খাবলৈ খুব বেছি টেষ্টি আছিলে। তাৰপিছতে আনিলে ইহঁতে চিপছ। চিপছ দুটামান খালো, খাই একদম জিভাত তেল লাগিলে, সেইকাৰণে আৰু খাবলৈ মন গ'ল। ভাবিলো আমি ধুনীয়াকে এবাৰ পিয়াজ চিয়াজ কাটি খাম। কিন্তু সেইখিনি বনাই থাকোতেই আমাক মাতিলে খাবলে বুলি। এয়া সাজ দিছে আৰু এইখিনি মই এতিয়া নামটো পাহৰি গৈছো। এইখিনি আমি ধুনীয়াকে খাই ললো। মই সাজ এগিলাচ লৈছিলো, অকমান খালো, বৰ ছাৰ আছিলে সেইকাৰণে অকমান নিচা নিচা লাগিলে, বেছি নাখালো। তাৰ পাছতে এয়া আহি পিনে খালোহি আৰু আমাৰ যিহেতু থৈ দিছিলো, খাওঁ খাওঁ লাগি আছে, এইখিনিলে বেছি মনত পৰি আছিলে। ধুনীয়াকে আমি গোটেইকেইটাই লগ লাগি খালো। আৰু বহুত কেইটাই লগ লাগি খালে এনেও টেষ্টটো বাঢ়ি যায় ন। তাৰ পিছতে আকৌ মাতিলে সেৱা কৰিবলৈ বুলি। এয়া মই দেখিছে ন, মই আপোনালোকক মানে ভালকে ভিডিঅ' কৰি নেদেখুৱালোৱে আৰু না ফটো এখন মাৰিব পালো। তাৰ পাছতে আমাক প্ৰসাদ খাব দিলে। আহোমত ইয়াক পেংপং বুলি কয়। আৰু জানেনে, এই কাপোৰযোৰ পিন্ধি মই আৰু এবাৰ সবাহ খাবলৈ গৈছিলো। চৰভাত যিহেতু অৰিজিনেলি বৰবৰুৱাৰ হয়, তাত আইতা এগৰাকী ঢুকাইছিলে। তেতিয়া মই গৈছিলো, আগষ্ট নে ছেপ্টেম্বৰ আছিলে পাহৰিলো। তেতিয়া মানে সময় নহ'ল ফটো মাৰিবলৈ এই কাপোৰযোৰত। আজিও সময় নহ'ল, এখনো ফটো ল'বলৈ সময় নহ'ল। সৌৰভে কিন্তু এই কাপোৰযোৰত খুব ভাল দেখে, সি কৈয়ে থাকে। আৰু তাৰ মোবাইলত মানে মেমৰিজ হিচাপে এখনেই আছে। সেইটো টাইমত মোৰ অলপ খং উঠি আছিলে, মুখখন ফুলাই আছিলো, সেইটো কাৰণে সি মাৰি থৈ দিছিলে। মানে সেইখনে অকল আছে আৰু বেলেগ একো ফটো নাই এইযোৰ কাপোৰত। তাৰ পাছতে আৰু আমি নৰলো, মানে ঘৰলৈ গুচি আহিলো। ভাইটিৰ যিহেতু এক্সাম আছে সেইকাৰণে। কিন্তু বাৰ্থডে তাৰ বোলে কেক খাই হেঁপাহ নপলালে। সেইকাৰণে দেখিছে নহয়, নিজে গোটাই থোৱা পইচাৰে 2টা কেক লৈ লৈছে। যিটো ভাল লাগিছে সেইটোকে লৈ লৈছে। বাৰু আজিলৈ আহিছো ইমানেই, বাই।